নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল। আজি 15 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। প্ৰচণ্ড ভূমিকম্পই কঁপাই গ'ল ৰাজ্য। 5.7 প্ৰাবল্যৰ আছিল এই ভূমিকম্প। এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰত ঢেকিয়াজুলি। দিব লৈছো এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ। ভাঙি দুফাল হ'ব ভাৰত। ভূমিকম্পৰ পাছতে এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে গৱেষকে। ভাঙি দুফাল হৈ যাব পাৰে ভাৰতৰ মানচিত্ৰ। নিশ্চিন্ন হৈ যাব লাডাখ, উত্তৰাখণ্ড, ছিকিম লগতে হিমাচল প্ৰদেশ। চীনা গৱেষকৰ এই তথ্যৰ পাছতে ভাৰতত লাগিছে খলকনি। ভূতত্ত্ববিদ লিন লিউৰ নেতৃত্বত হোৱা গৱেষণাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। যিকোনো মুহূৰ্ততে টেকটনিক প্লেট ভাঙি দুভাগত ভাগ হোৱাৰ আশংকা কৰিছে ভূতত্ত্ববিদে। ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈ পৰিছে টেকটনিক প্লেটৰ নিম্নাংশ, যাৰ বাবে যিকোনো মুহূৰ্তত ভূগৰ্ভৰ এটা অংশ খহি গৈ নদীৰ সৃষ্টি হ'ব পাৰে। তিব্বতত হোৱা ভূমিকম্প জোকাৰণিৰ ফলত ভাৰসাম্য হেৰুৱাইছে ভূগৰ্ভই। ভাৰতৰ কেইবা ঠাইতো 100 কিলোমিটাৰ গভীৰ অংশত দেখা গৈছে বৃহৎ ফাট, যাৰ ফলত এই ফাট বিস্তাৰিত হৈ দুভাগত বিভক্ত হ'ব পাৰে ভূখণ্ড। ইয়াৰ প্ৰভাৱ পৰিব পাৰে হিমালয়ৰ ওপৰতো, কিয়নো হিমালয়ৰ উৎপত্তি ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষৰ ফলতেই সৃষ্টি হৈছিল। যদিহে চীনা গৱেষকৰ দাবী সঁচা হয়, তেন্তে অসমৰ চুবুৰীয়া দুখনকৈ ৰাজ্য নাইকিয়া হৈ যাব মানচিত্ৰৰ পৰা। দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। ফ্লপ হ'ল মুখ্যমন্ত্ৰীৰ নাটক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। ফ্লপ হোৱাৰ বাবে SIT ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নাটকক ফ্লপ ৰেটিং দিব ৰাইজে। এই মন্তব্যৰে মুখ্যমন্ত্ৰীক পুনৰ উভতি ধৰিলে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। ফ্লপ হ'লেও এবাৰ ৰাইজক দেখুৱাওক SIT ৰিপৰ্ট। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব খোজা SIT ৰিপৰ্ট চাবলৈ ময়ো বাট চাই আছোঁ। ফ্লপ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাটক। এনেদৰে পুনৰবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে ফ্লপ হোৱাৰ বাবে SIT ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছো আন এটা খবৰ। বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পত্তি কব্জা কৰিব নিদিয়ে। কৃষক আদিবাসীৰ মাটি আমি কাকো ল'বলৈ নিদিওঁ। অনুপ্ৰৱেশকাৰীসকলে আমাৰ মা ভনীসকলৰ লগত অত্যাচাৰ কৰে। এয়া কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালত অসমত লাখ বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অনুপ্ৰৱেশকাৰী যোগেদি জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰা হৈছে। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি ভয়াৱহ। সমগ্ৰ দেশজুৰি জনগাঁথনি মিছন আৰম্ভ কৰা হৈছে। বিজেপি তথা ভাজপাই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব। এই মন্তব্যৰে অসমৰ ৰাজনেতাৰ প্ৰতি প্ৰত্যাহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুপ্ৰৱেশকাৰীক বচাবলৈ তুমি কিমান উঠি পৰি লাগিছা, এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুপ্ৰৱেশকাৰীক শেষ কৰিবলৈ আমি কিদৰে জীৱন লগাই দিছোঁ। আহক যুদ্ধ হ'ব। অনুপ্ৰৱেশকাৰীসকলক বচাবলৈ চেষ্টা কৰা সকলে ভুগিব লাগিব। দেশে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিব লৈছো আন এটা খবৰ। ক্ৰোধান্বিত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰিছিল কংগ্ৰেছে। সুধাকণ্ঠ ভূপেন দাক কংগ্ৰেছে অপমান কৰিছিল। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰে কংগ্ৰেছে। ভূপেন দাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। আপোনালোকেই কওক, ভাৰত ৰত্ন প্ৰদান কৰা উচিত আছিল নে নাই? অসম সন্তান ভাৰতৰ গৌৰৱক কংগ্ৰেছে চূড়ান্তভাৱে অপমান কৰে। মই বহুত দুখ পাওঁ কংগ্ৰেছৰ এইবোৰ কথাত। ভূপেন দাস সন্দৰ্ভত কংগ্ৰেছে কৰা অপমানক লৈ ক্ৰোধান্বিত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। অচিৰে সমগ্ৰ দেশতে বলবৎ হোৱাৰ দিশে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰদান কৰিলে গ্ৰীণ ছিগনেল। পুনৰবাৰ নাগৰিকত্ব প্ৰমাণ দিব লাগিব নেকি দেশৰ প্ৰতিজন নাগৰিকে? জনাইছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। বিহাৰৰ পিছত অসমতো বলবৎ হ'ব পাৰে SIR। অচিৰে সমগ্ৰ দেশতে একেলগে বলবৎ হ'ব SIR। ভোটাৰ তালিকাৰ পৰা বিশেষ সংশোধনীৰ বাবে প্ৰস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে। এক বৈঠকত SIR বলবৎ হোৱাক লৈ নিৰ্বাচন আয়োগৰ এক প্ৰকাৰৰ গ্ৰীণ ছিগনেল প্ৰদান কৰা হৈছে। বিশেষ সূত্ৰ অনুসৰি অক্টোবৰ পৰাই দেশজুৰি বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে SIR। সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াৰ সৈতে বৈঠক।
প্ৰতিখন ৰাজ্যতে এছআৰক লৈ চলা প্ৰস্তুতিৰ পৰ্যালোচনা হ'ব এই বৈঠকত। এছআৰ প্ৰস্তুতিত অন্তিম ৰূপ দিবলৈ মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰামৰ্শ। ছেপ্টেম্বৰৰ ভিতৰতে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। দিবলৈছোঁ আন এটা খবৰ। জন্মদিন উদযাপন কৰিবলৈ মাতি 12 বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত 2 যুৱক। উত্তৰ প্ৰদেশৰ হৰদৈয়াত সংঘটিত হৈছে এই জঘন্য ঘটনা। জন্মদিন উদযাপনৰ অজুহাতত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা অভিযোগত 2জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুলিচৰ সূত্ৰ অনুসৰি ভুক্তভোগী কিশোৰীগৰাকী 8ম শ্ৰেণীৰ ছাত্ৰী আৰু তেওঁৰ বয়স প্ৰায় 12 বছৰ। তেওঁক ৰুস্তম যাদৱ, যি ITI ছাত্ৰ, আৰু প্ৰিয়াংশু, যাৰ 19 বছৰ আৰু যি ডি ফাৰ্মাৰ ছাত্ৰ হয়। কিশোৰীগৰাকী স্কুলৰ পৰা উভতি অহাৰ সময়ত 2 যুৱকে তেওঁৰ জন্মদিন উদযাপনৰ নামত বন্ধুৰ ঘৰলৈ লৈ যায়। তাৰ পাছতে তেওঁলোকে কিশোৰীগৰাকীৰ ওপৰত দলবদ্ধ ধৰ্ষণ কৰে। কেৱল ইমানেই নহয়, ঘটনা গোপন ৰাখিবলৈ বন্দুক আৰু পিষ্টল দেখুৱাই হত্যাৰো ভাবুকি দিয়ে বুলি অভিযোগ উঠিছে। অৱশ্যে কিশোৰীগৰাকীৰ আচৰণ সলনি হোৱাত পৰিয়ালৰ সন্দেহ হয়। ঘটনাটো কিশোৰীগৰাকীয়ে পৰিয়ালৰ চকুৰ গোচৰ হোৱাৰ পিছতে পৰিয়ালে এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে 2 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। দিবলৈছোঁ আন এটা খবৰ। অবৈধ কয়লা খননক লৈ CBI তদন্ত দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ। 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অৱস্থিত অবৈধ কয়লা খনিত বিপদজনক খননৰ প্ৰক্ৰিয়াকে ধৰি অবৈধ কয়লা খননক লৈ আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। এই অবৈধ কাৰ্যকলাপসমূহ শীঘ্ৰেই বন্ধ কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকে CBI আৰু কল ইণ্ডিয়া লিমিটেড CPIL শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সূত্ৰ অনুসৰি বি গণেশ নামৰ এজন ব্যক্তিয়ে এই অবৈধ খনন কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত। ISRCয়ে সকীয়াই দিছে যে যদি দ্ৰুত পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে ইয়াৰ ফলত পৰিৱেশৰ ভয়ংকৰ ক্ষতি হোৱাৰ লগতে স্থানীয় লোকৰ চাকৰি হেৰুৱাকে ধৰি ৰাষ্ট্ৰীয় সম্পদৰ অপচয় আৰু বহুজনৰ জীৱন বিপন্ন হোৱাৰ আশংকা আছে। ISRC তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক L ৰতন সিঙে এক প্ৰেছ বিজ্ঞপ্তিত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰিছে। ইয়াৰ ভিতৰত মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লা খননৰ সন্দৰ্ভত CBIৰ পূৰ্ণাংগ তদন্তৰ দাবী উত্থাপন কৰিছে। ইয়াৰ উপৰি কয়লা চুৰি আৰু স্থানান্তৰ লগত জড়িত ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ CILৰ আভ্যন্তৰীণ পৰীক্ষা, 1957 চনৰ খনি আৰু খনিজ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰাসমূহ কঠোৰ প্ৰয়োগ, অঞ্চলটোৰ কয়লা মজুত স্থানসমূহৰ বিশদ অধ্যয়ন, জাতীয় প্ৰকৃতি সংৰক্ষণ, স্থানীয় জনতাৰ স্বাৰ্থ ৰক্ষা আৰু চৰকাৰলৈ যথাযথ আয় প্ৰৱাহ নিশ্চিত হয়। এই সন্দৰ্ভত ISRCয়ে স্পষ্টভাৱে কয়, যদি এই অবৈধ খনন চলি থাকিলে এই পৰিৱেশ, জনজীৱন আৰু ৰাষ্ট্ৰীয় সম্পদৰ ক্ষেত্ৰত ভয়াৱহ পৰিণাম কঢ়িয়াই আনিব। দিবলৈছোঁ GDP মূলক এটা খবৰ। নামি গৈছে ভাৰতৰ GDP। আমেৰিকাৰ $1 পৰিৱৰ্তে ভাৰতৰ টকা মূল্য হৈছে 88.27 পইচা। এই সন্দৰ্ভত আপোনাৰ মতামত কি আমাক কমেণ্ট যোগে জনাবলৈ একেবাৰে নাপাহৰিব।